নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজলৈ কেমান জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ লৈ আহিছো আশা কৰিছো আপোনালোকে আজি এই ভিডিওটো ভাল পাব আজি এক নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম কোনখন দেশে জাহাজ নিৰ্মাণ কৰিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক ভাৰত খ ৰাছিয়া গ জাপান ঘ ব্ৰিটেইন ইয়াৰ উত্তৰটো হৈছে ঘ ব্ৰিটেইন দেশে দুই নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত প্ৰথমবাৰৰ বাবে ইন্টাৰনেট ব্যৱহাৰ কৰা হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক চীন খ আমেৰিকা গ জাপান ঘ ভাৰত ইয়াৰ উত্তৰটো হৈছে খ আমেৰিকা দেশে আজি ৩ নম্বৰ প্ৰশ্নটো হৈছে ১০০ টকা নোটত কিমানটা ভাষা লিখা থাকে আপোনালোকৰ অপচনসমূহ হৈছে ক ১৫টা খ ১৭টা গ ২২টা ঘ ২৭টা ইয়াৰ উত্তৰটো হৈছে খ ১৭টা ভাষা যি ৪ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক ব্ৰহ্মপুত্ৰ নদী খ গংগা নদী গ নৰ্মদা নদী ঘ যমুনা নদী ইয়াৰ উত্তৰটো হৈছে খ গংগা নদী ৫ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি পোৱা যায় আপোনালোকৰ অপচনসমূহ হৈছে ক নাইট্ৰজেন গেছ খ অক্সিজেন গ কাৰ্বন ডাই অক্সাইড ঘ হাইড্ৰজেন ইয়াৰ উত্তৰটো হৈছে ক নাইট্ৰজেন গেছ ৬ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন ঠাইক ৰোমান্টিক চহৰ বুলি জনা যায় আপোনালোকৰ অপচনসমূহ হৈছে ক যোৰহাট খ গুৱাহাটী গ গোলাঘাট ঘ তেজপুৰ ইয়াৰ উত্তৰটো হৈছে ঘ তেজপুৰ ৭ নম্বৰ প্ৰশ্নটো হৈছে টি-20 বিশ্বকাপ ২০২৪ত মুঠ কিমানখন দেশে অংশগ্ৰহণ কৰিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক ২০খন দেশে খ ২৫খন দেশে গ ৩০খন দেশে ঘ ৩১খন দেশে ইয়াৰ উত্তৰটো হৈছে ক ২০খন দেশে ৮ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি গাঁও আছে আপোনালোকৰ অপচনসমূহ হৈছে ক বিহাৰ খ উত্তৰ প্ৰদেশ গ ৰাজস্থান ঘ অসম ইয়াৰ উত্তৰটো হৈছে খ উত্তৰ প্ৰদেশ ৰাজ্যত ৯ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আৰক্ষীয়ে কাক গ্ৰেপ্তাৰ কৰিব নোৱাৰে আপোনালোকৰ অপচনসমূহ হৈছে ক মুখ্যমন্ত্ৰী খ ৰাজ্যপাল গ প্ৰধানমন্ত্ৰী ঘ ৰাষ্ট্ৰপতি বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে ঘ ৰাষ্ট্ৰপতি ১০ নম্বৰ প্ৰশ্নটো হৈছে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পুৰণি নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক বেংক অৱ হিন্দুস্তান খ বেংক অৱ ষ্টেট গ বেংক অৱ ভাৰত ঘ ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া ইয়াৰ উত্তৰটো হৈছে ঘ ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া আজি ১১ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ বহল নদী কোনখন আপোনালোকৰ অপচনসমূহ হৈছে ক ব্ৰহ্মপুত্ৰ নদী খ গংগা নদী গ নৰ্মদা নদী ঘ যমুনা নদী বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব তেনেহ'লে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ